এই যে নারী শক্তি বন্ধন বিলখন পাছ নোহোৱাৰ বাবে যে সাংঘাতিক হাহাকাৰ লাগি আছে, ভাৰতীয় জনতা পাৰ্টিৰ মহিলাসকলে যে আক্ৰোশ সমদল উলিয়াই চিঞৰ বাখৰ লগাই আছে। আমি ডিকে বিফেক্টে দুটামান কথা সুধিব খুজিছোঁ। কথা মানে আমাৰ দুটামান মৌলিক প্ৰশ্ন আছে আৰু আশা কৰোঁ এই প্ৰশ্নকেইটাৰ উত্তৰ আপোনালোকে দিব, আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে ভাবিম এয়া আপোনালোকৰ চূড়ান্ত ভণ্ডামি। প্ৰথমতে শুনক, আমি পূৰ্বৰ মহিলাসকল কি ধৰণে অপদস্থ হৈছিল বিজেপিৰ কাৰ্যকালত বা কংগ্ৰেছৰ কাৰ্যকালত বা অন্য দলৰ কাৰ্যকালত, সেই কথাবোৰ নুলিয়াওঁ। সেই কথাবোৰ নুলিয়াওঁ কিয় বশিষ্ঠৰ বিজেপিৰ কাৰ্যালয়লৈ সন্ধিয়া 7 বজাৰ পিছত মহিলা যাবলৈ হাক দিছিল, এই কথাবোৰ নুলিয়াওঁ। আমি সুধিব খোজা মৌলিক কথাকেইটা হ'ল, যদি সঁচাকৈ আপোনালোকে নাৰী শক্তিক বন্ধন কৰিব খোজে, নাৰীসকলক শ্ৰদ্ধা কৰিব খোজে, নাৰীসকলৰ বাবে 33% আসন সংৰক্ষণ কৰিব খোজে, তাৰ আগতে আপোনালোকে আমাক কওক কিয় অসমৰ নাৰীসকলক অৰুণোদয় দিয়াৰ নামত এনেকে মিটিঙে মিটিঙে দৌৰাই ফুৰা হয়। এই নাৰীসকলক মৰ্যাদাপূৰ্ণভাৱে কিয় বেংক একাউণ্টত টকাবোৰ দিব পৰা নাই? অৰুণোদয় বা উদ্যমিতাৰ ধন আনিবলৈ গৈ মহিলাসকলৰ কি অৱস্থা হৈছে আমি কোৱাৰ নিশ্চয় প্ৰয়োজন নাই, আপোনালোকৰ প্ৰত্যেকৰে মনত আছে। বিলৈ বিপত্তি নধৰা হৈছে, তাৰ পিছত এই মহিলাসকলক কিয় ব্যৱহাৰ কৰি থকা হৈছে? আনহাতে এই বিলখন 2023 চনতে ৰাষ্ট্ৰপতিৰ মহৰ মৰা হৈছে, অৰ্থাৎ আইনত পৰিণত হৈছে। তাৰপিছত কিয় 2024 চনৰ লোকসভাৰ নিৰ্বাচনত 33% মহিলাক টিকট নিদিলে ভাৰতীয় জনতা পাৰ্টীয়ে? কথাবোৰ কওক। 2023 চনত গৃহীত হোৱা বিলখনক লৈ এতিয়া হাহাকাৰ কিয়? 543খন আসনৰ মাজত তেওঁলোকৰ কাৰণে চিট নাই নেকি? 33% তেওঁলোকক সংৰক্ষণ কৰিব নোৱাৰে নেকি? মানে এনেকুৱা নেকি, যদি 543খন আসনৰ মাজত 33% নাৰীক মৰ্যাদা দিব লগা হয়, নাৰীৰ কাৰণে সংৰক্ষিত কৰিবলগীয়া হয়, তেতিয়াহ'লে বাঘা বাঘা বিজেপি নেতাই আসনবোৰ এৰি দিব লাগিব? এই ভয় আছিল নেকি? নহ'লে কিয় আপোনালোকে পুনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি আসন বঢ়াই এই কথাবোৰ চিন্তা কৰিবলগীয়া হ'ল? কিয় 543খন আসনৰ 33% নাৰীৰ বাবে দিব নোৱাৰিলে? আকৌ সুধিছোঁ মহিলাখিনিক, আপোনালোকে যে আক্ৰোশ সমদল উলিয়াই খুব চিঞৰ বাখৰ কৰিছে, অৰ্ণমাই বৰা মনত আছে নহয়? 58 বছৰীয়া শিক্ষয়িত্ৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2021 চনত মোৰ মা অৰ্ণমাই বৰা বৰা বুলি চিঞৰি চিঞৰি ভাষণ দিছিল, অথচ শেষ যিজন অভিযুক্ত তেওঁকো ন্যায়ালয়ে মুকলি কৰি দিবলৈ বাধ্য হ'ল। কিয়? অৰ্ণমাই বৰাৰ ন্যায় সম্পৰ্কত আপোনালোক কিয় নিমাত? আপোনালোকে এই সমদলতে অৰ্ণমাই বৰাৰ ন্যায়ৰ দাবী কিয় তুলিব নোৱাৰে? কিয় আপোনালোকৰ এই বিষয়ে মাত নাই? বাকী নিৰ্যাতিত নাৰীৰ কথা আমি ক'ব নাযাওঁ, প্ৰতিদিনে কিমান সংখ্যক নাৰী মৰ্যাদা হেৰুৱাবলগীয়া হৈছে, বিগত 8-10 বছৰত কিমান সংখ্যক নাৰী ধৰ্ষিত হৈছে, কিমান সংখ্যক নাৰীয়ে চিকিৎসা অবিহনে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে, কিমান সংখ্যক নাৰী নোহোৱা হৈ গৈছে, এই কথাবোৰ আমি নুসুধোঁ। আমি কেৱল দেখা কথাখিনিহে আপোনালোকক সুধিছোঁ। এই কথাবোৰত আপোনালোকে কিয় মাত নামাতে? শুনিছোঁ বিজেপিৰ আক্ৰোশ সমদলত অসমৰ 3গৰাকী বিশিষ্টা গায়িকায়ো অংশগ্ৰহণ কৰিছে, সন্ধ্যা মেনন, শান্তা উজিৰ আৰু মালবিকা বৰা বাইদেৱে। বাইদেউ ভাল কৰিছে, নাৰীক শক্তি লাগে, নাৰীক বন্দনা কৰিব লাগে, নাৰীক নিজৰ অধিকাৰ লাগে, চব ঠিকে আছে, কিন্তু অৰ্ণময় বৰা এওঁলোকৰ কাৰণে কিয় মাতা নাই? বিজেপিৰ ইন্দ্ৰাণী তহবিলদাৰ নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছিল নহয়, সেই বিষয়টোত আপোনালোকৰ ভূমিকা কি? এনেকে অনেক বিষয় আছে, অনেক নিৰ্যাতিত নাৰীৰ পক্ষত আপোনালোকে কেতিয়া মাতিব? এই কথাবোৰ আমি এইকাৰণে সুধিছোঁ, বিষয়বোৰ কেৱল ৰাজনৈতিকভাৱে ব্যৱহাৰ নহয়, সাধাৰণ মানুহৰ পক্ষত অহা কামবোৰতো গুৰুত্ব দিয়ক। কোনবোৰ কাম কৰিলে সাধাৰণ মানুহ সুৰক্ষিত হ'ব, সাধাৰণ নাৰী সুৰক্ষিত হ'ব, সাধাৰণ নাৰী স্বাৱলম্বী হ'ব, কোনবোৰ কাম কৰিলে সাধাৰণ নাৰীৰ মৰ্যাদা ৰক্ষা হ'ব, কোনবোৰ কাম কৰিলে সাধাৰণ নাৰীৰ অধিকাৰ অক্ষুণ্ণ থাকিব, এই কথাবোৰ চিন্তা কৰক। বাকী ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিগত সময়ত কি ধৰণে ভাৰতীয় জনতা পাৰ্টীৰ একাংশ লোকৰ হাতত নাৰী নিগৃহীত হৈছে, লাঞ্ছিত হৈছে, প্ৰহৃত হৈছে, এই কথাবোৰ আমি নকওঁ। আমি কেৱল অসমৰ মহিলাখিনিক সুধিছোঁ, অৰ্ণমাই বৰাৰ হৈ কেতিয়া মাত এষাৰ দিব? অসমৰ এই লাখ লাখ হিতাধিকাৰী যিসকলে অৰুণোদয়ৰ কেইটামান টকা পোৱাৰ কাৰণে, উদ্যমিতাৰ চেকখন পোৱাৰ কাৰণে মাহত 4-5 বাৰ মিটিঙে মিটিঙে গৈ থাকিব লাগে,
বিভিন্ন ধৰণৰ আলৈ অথানিৰ সন্মুখীন হয়, তেওঁলোকক মৰ্যাদা দিয়ক, তেওঁলোকক সন্মান সহকাৰে প্ৰাপ্যখিনি দিয়ক, ইমানেই কথা। বাকী নাটকবাজি কৰি লাভ নাই। এই নাটকবোৰ অসমৰ সাধাৰণ জনতাই এতিয়া বুজা হৈছে। আপোনালোকে কেতিয়া ক'ত কি ধৰণে কি ভূমিকা গ্ৰহণ কৰে, কি পদক্ষেপ গ্ৰহণ কৰে, কি কথা কয়, এই সকলোবোৰ কথা অসমৰ একাংশ মানুহে এতিয়া লক্ষ্য কৰি আছে। আৰু ভাল লগা কথা এয়াই যে এই কথাবোৰ লক্ষ্য কৰা মানুহৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ আৰম্ভ কৰিছে। গতিকে এই নাটকবোৰ বাদ দিয়ক। যদি অসমৰ অসমীয়া নাৰীৰ প্ৰতি আপোনালোকৰ সদ্ভাৱ, সঁচাকৈ সন্মান আছে, তেতিয়াহ'লে নাৰীৰ আবুৰ ৰক্ষা কৰক। ধন্যবাদ। জয় অসম।